অসম আৰু উত্তৰ প্ৰদেশৰ মাজত অনুষ্ঠিত হোৱা বিজয় হাজাৰে ট্ৰফিৰ আজিৰ মেচখনত অসমে 58 ৰানত পৰাস্ত হয়। ভিজেডি মেথড নিয়ম মতে উত্তৰ প্ৰদেশে এই মেচখনত জয়লাভ কৰে, কাৰণ মেচখনৰ শেষৰ ফালে বৰষুণে কিছু বাধাৰ সৃষ্টি কৰিছিল, যাৰ ফলত ভিজেডি মেথড নিয়ম মতে উত্তৰ প্ৰদেশে এই মেচখনত 58 ৰানত জয়লাভ কৰে। আজিৰ মেচখনত অসমে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু খুবেই ভাল বেটিং কৰিছিল আজি অসমে। 308 ৰান কৰে প্ৰথমে বেটিং কৰি। অৱশ্যে সম্পূৰ্ণ 50 অভাৰ খেলিব নোৱাৰিলে অসম দলটোৱে। 48 অভাৰ 4 বলত 308 ৰান কৰি অল আউট হয়। তথাপিও ভাল বেটিং বুলি কম। একেৰাহে দুখন মেচত বিজয় হাজাৰে ট্ৰফিত অসমৰ বেটিঙে 300 ৰান পাৰ কৰিছে। যোৱা মেচখনতো 300 ওপৰ ৰান কৰি জয়লাভ কৰিছিল আৰু আজিৰ মেচখনতো 308 ৰান কৰিছে। বেটিং প্ৰদৰ্শন যদি আমি চাওঁ, প্ৰদ্যুন শইকীয়া আৰু সৌৰভ দিহিঙীয়া অপেনাৰ আহিছিলে আজিৰ মেচখনত। প্ৰদ্যুন শইকীয়া 13 ৰান আৰু সৌৰভ দিহিঙীয়াই 15 ৰান কৰি আউট হয়। তাৰ পিছত সুমিত ঘাটিগাঁওকৰ আৰু শিৱ শংকৰে খুব সুন্দৰ বেটিং কৰে। সুমিতে 101 ৰানৰ শতকীয় ইনিংছ খেলি আউট হয় আৰু শিৱ শংকৰে 82 ৰান কৰে। যোৱা মেচখনতো শতকীয় ইনিংছ খেলিছিল শিৱ শংকৰে আৰু আজিৰ মেচখনতো খুব সুন্দৰ ইনিংছ খেলিছে। আজিৰ মেচখনত শিৱ শংকৰ আৰু সুমিত ঘাটিগাঁওকৰৰ থাৰ্ড উইকেটৰ পাৰ্টনাৰশ্বিপ আছিল 171 ৰানৰ, যাৰ ফলতে 308 ৰান কৰিবলৈ সক্ষম হ'ল অসম দলটোৱে। বাকী ইয়াৰ পিছত যদি চাওঁ, ডেনিছ দাসে 14 ৰান, স্বৰূপম পুৰকায়স্থ 22 ৰান, আকাশ সেনগুপ্তা 16 ৰান আৰু আব্দুল কুৰেশ্বি 16 ৰান, মুখতাৰ হুছেইন 1 ৰান, অভিনৱ চৌধুৰী 3 ৰান কৰি আউট হোৱা দেখা যায়। ইয়াৰ পিছতে যদি আমি উত্তৰ প্ৰদেশৰ বেটিং চাওঁ, উত্তৰ প্ৰদেশে 309 ৰানৰ টাৰ্গেটৰ পিছা কৰিব আহি উত্তৰ প্ৰদেশে খুবেই ভাল বেটিং কৰে। এই গ্ৰুপটোৰ টপ টীম হয় উত্তৰ প্ৰদেশ। খুবেই এক্সপিৰিয়েঞ্চ খেলুৱৈ আছে টীমটোত। ধ্ৰুৱ জুৰেল, ৰিংকু সিঙৰ দৰে খেলুৱৈ আছে। ৰিংকু সিং টীমৰ কেপ্টেইন হয়। সমীৰ ৰিজভিৰ লগতে বহুকেইগৰাকী ভাল খেলুৱৈ আছে টীমটোত। তো ইউ পিৰ বেটিং খুব ভাল হৈছে। 42 অভাৰতে 291 ৰান কৰিছিল দুটা উইকেটত। আৰিয়ান জুৱেল 150 ৰান কৰি নট আউট হৈ থাকে। আজিৰ মেচখনত প্লেয়াৰ অৱ দ্য মেচ আৰিয়ান জুৱেল। প্ৰিয়াম গাৰ্গ 52 ৰান কৰে। লগতে শেষৰ ফালে ৰিংকু সিঙে 15টা বলত 37 ৰান কৰি নট আউট হৈ থাকে। তাৰ পিছতে বৰষুণ আহে আৰু মেচখন দ্বিতীয়বাৰ অনুষ্ঠিত নহয় আৰু ভিজেডি মেথড নিয়ম মতে ইউ পিয়ে এই মেচখনত 58 ৰানত জয়লাভ কৰে। অসমৰ বলিং আজিও ফেল। একেৰাহে বিজয় হাজাৰে ট্ৰফিত অসমৰ বলিং ফেল হৈ আছে। অসমৰ দুৰ্বল বলিঙৰ কাৰণেই বিজয় হাজাৰে ট্ৰফিত অসম দলে মেচ জিকিব পৰা নাই। 4খন মেচৰ ভিতৰত এখন মেচতহে জয়লাভ কৰিছে অসম দলটোৱে। আজিৰ মেচখনতো অসমৰ বলিঙৰ কাৰণে অসম দলটোৱে পৰাস্ত হৈছে। মুখতাৰ হুছেইন 7 অভাৰত 44 ৰান দিছে। আকাশ সেনগুপ্তা 6 অভাৰত 45 ৰান দি এটা উইকেট লাভ কৰিছে। ৰাহুল সিং 9 অভাৰত 46 ৰান দি এটা উইকেট লাভ কৰিছে। অভিনৱ চৌধুৰী 6 অভাৰত 52 ৰান দিছে। আব্দুল আজিজ কুৰেশ্বি 8 অভাৰত 63 ৰান দিছে আৰু ডেনিছ দাসে 5 অভাৰত 30 ৰান দিছে। তো বলিং প্ৰদৰ্শন খুব বেয়া অসমৰ, যাৰ ফলত বিজয় হাজাৰে ট্ৰফিত অসমে মেচ ভালকৈ জিকিব পৰা নাই। মাত্ৰ এখন মেচ জিকিছে। এতিয়া নেক্সট মেচখন আছে বেংগলৰ লগত 3 জানুৱাৰী তাৰিখে। তো 4খন মেচ হৈ গৈছে। 4খন মেচৰ ভিতৰত এখন মেচতহে জয়লাভ কৰিছে অসম দলটোৱে আৰু 4 পইণ্ট লাভ কৰি আছে। তো নেক্সট মেচখন বেংগলৰ লগত যিহেতু আছে, সেই মেচখন অসম দলটোৱে জয়লাভ কৰাৰ খুবেই দৰকাৰ আছে। ইয়াৰ বাবে অসমৰ প্ৰয়োজন হ'ব বলিং ভাল প্ৰদৰ্শন কৰাটো। তো আশা কৰিম নেক্সট মেচখনত নিশ্চয়কৈ ভাল বলিং প্ৰদৰ্শন কৰিব পাৰিব আৰু অসম দলটোৱে জয়লাভ কৰিব পাৰিব। তো নেক্সট মেচখনৰ লৈ আহিম আপডেট। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে সকলোৱে লাইক শ্বেয়াৰ কৰিব। লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।